শব্দবিন্দু প্ৰকাশনৰ এখন কিতাপ একেলগে উপহাৰ দিয়া হয় গঠৰ বোলা ডাঙৰীয়া তেওঁক আমাৰ মৰিগাঁও জিলাত সকলোৱে চিনি পায় এজন সামাজিক ব্যক্তিও ব্যক্তি তেওঁ ছাত্ৰ জীৱনৰ পৰাই ছাত্ৰ আন্দোলনত লাগি আছিলে আৰু তেওঁ এজন বিশেষ ছাত্ৰ নেতা আছিল ছাত্ৰ জীৱনত আমি তেতিয়া সৰু আছিলোঁ আমাৰ মুখত প্ৰিন্সিপাল কথা তেতিয়া মানে ডক্টৰ বাইদেউ দেৱী বাইদেৱে মৰিগাঁও জিলাৰ কাৰণে বহুত কাম কৰিছে আৰু ভৱিষ্যতেও তেওঁ মৰিগাঁও জিলাৰ কাৰণে বিশেষ কাম কৰিম বুলি তেওঁ পৰিকল্পনা আছে আৰু আপোনালোকক এতিয়া জনাই থওঁ কন্যাকন্যা শিলৰ যিটো তিৱা ভাৰ্চনৰ কামো ইতিমধ্যে প্ৰায় কমপ্লিট হৈ আছে আৰু কিছুদিনৰ ভিতৰতে হয়তো তিৱা ভাৰ্চনটো আপোনালোকে দেখা পাব গতিকে বাইদেউৰ কাৰণে এটা জোৰদাৰ হাত তালি দিব লাগে সকলোৱে এখন গামোচা এইবাৰ আমাৰ মঞ্চত আমন্ত্ৰণ জনাইছোঁ ভাল লাগিব আমাৰ যোৱা আৰু সকলো সময়তে আমাৰ পিছফালে আমাৰ এইবাৰ তপন কলিতা তেখেতক এখন ফুলাম গামোচা পৰিচালক ফুলাম গামোচাৰে আদৰণি জনাব আমাৰ জ্যোতিষ বৰ্মন ডাঙৰীয়া মন্ত্ৰী তপন কলিতা তেওঁ মৰিগাঁও জিলাৰ কাৰণে কাম কৰিম বুলি ওলাই আহিছে আপোনালোকে তেওঁক অলপ হাত চাপৰিৰে উৎসাহিত কৰিলে আমি বিশেষভাৱে উপকৃত হ'ম মানে ভাবিছে তাৰ যিসকল আয়োজক প্ৰথমতে মই কওঁ আমাৰ মোৰ প্ৰাক্তন ছাত্ৰী আৰু বৰ্তমান আমি সকলোৱে জানো তেওঁ ডক্টৰ অলকানন্দা কাকতি তেওঁ ইয়াৰ প্ৰয়োজক পৰিচালক তেওঁ আৰু বিভিন্ন মৰিগাঁৱৰ বিভিন্ন ক্ষেত্ৰত জড়িত হৈ আছে লগতে ইয়াৰ পৰিচালক তপন কলিতা ডাঙৰীয়া মই যদি ভুল কোৱা নাই তপন কলিতা ঠিকে আছে নহয় তপন কলিতা ডাঙৰীয়া আৰু আজি ইয়াত উপস্থিত প্ৰথমেই দণ্ডিক পৰ্যায়ত সন্মানীয় শ্ৰীযুত ডালিম কুমাৰ ফুকন তেওঁ আমি সকলোৱে জানোৱে তেওঁ আমাক বিখ্যাত সাংবাদিক আৰু এতিয়া তেওঁ ইয়াতে আছে চেণ্টিনেল তেওঁ ডেইলি নিউজৰো তেওঁ লিখা মেলা কৰে সন্মানীয় শ্ৰীযুত জ্যোতিষ বৰ্মন উপ সভাপতি আসাম টিভিৰ তেওঁ বিভিন্ন লিখেই আৰু তেওঁক আমি বিভিন্ন ওচৰত পাওঁৱেই আৰু সাংস্কৃতিক সন্মিলন অংশ লগতে আজিৰ এই অনুষ্ঠানত যিসকলে আহি শোভা বৃদ্ধি কৰিছে সেইসকল আৰু লগতে এখন শব্দবিন্দু প্ৰকাশনৰ এখন কিতাপ একেলগে উপহাৰ দিয়া হয় গঠৰ বোলা
উপরে একটু দিয়ে দেবো উপর হেঁটো তাই তো আদালত যিখন ধাৰাবাহিকৰ কাম আমি প্ৰস্তুতি কাম চলাই আছোঁ তাৰ আজি প্ৰথমটো অডিশ্যন আৰু এই অডিশ্যনত কেৱল মৰিগাঁও জিলাৰ যিসকল মানে শিল্পী আছে তেওঁলোকে যিসকল ইচ্ছুক আজি আহি অংশগ্ৰহণ কৰিছেহি তেওঁলোকৰ মাজৰ পৰা আমি বাছনি কৰি ল'ম। বিশেষকৈ আমি মৰিগাঁও জিলাৰ যিখিনি নতুন চামটোক আমি বাহিৰলৈ উলিয়াই আনিবলৈ চেষ্টা কৰিছোঁ। সুপ্ত প্ৰতিভা জগা তুলিবৰ কাৰণে যি প্ৰয়াস কৰিছে, হয় হয় যি প্ৰয়াস কৰিছে কিমান স্থানীয় লোক আহি উপস্থিত হৈছে? এতিয়ালৈকে আমাৰ ইয়াতে ধৰি লওক 100-150 মান আহি উপস্থিত হৈছেহি আৰু দিনটো আছে। আমাৰ 5 বজালৈকে অডিশ্যনৰ কাম চলি থাকিব। তেওঁলোক আকৌ আৰু যদি আহে তেওঁলোকে অংশগ্ৰহণ কৰিব পাৰিব। হয়, আমি অসমবাসীক এটাই আমি অনুৰোধ জনাইছোঁ, আমাৰ এই ধাৰাবাহিক আদালত নামৰ চিৰিয়েলখন যি প্ৰস্তুতিৰ কাম চলি আছে, খুব সোনকালে এটা অসমৰ জনপ্ৰিয় টিভি চেনেলত টেলিকাষ্ট হ'বলৈ গৈ আছে আৰু আমি অসমবাসীক সেয়ে অনুৰোধ কৰিছোঁ, আপোনালোকে আমাক আশীৰ্বাদ কৰিব, আশীষ দিব আৰু আমাৰ এই চিৰিয়েলখন যাতে সমাজলৈ বিশেষভাৱে মেছেজ যাব পাৰে, সেই মেছেজ সমাজলৈ যিটো মেছেজ যাব, সেই মেছেজটো অসমৰ ৰাইজে আমাক আশীৰ্বাদ স্বৰূপে আগবঢ়াই নিব লাগিব। গতিকে আপোনালোকক পুনৰবাৰ অনুৰোধ কৰোঁ, আপোনালোকে আমাৰ এই আদালত চিৰিয়েলখন আগবঢ়াই নিয়াত আমাক আশীষ দিব। আদালতত ইতিমধ্যে আমাৰ জনপ্ৰিয় অভিনেতা অভিনেত্ৰী থাকিব। তেওঁলোকৰ লগত আমাৰ ইতিমধ্যে আলোচনা হৈ গৈছে। তেওঁলোক থাকিব। তেওঁলোকৰ লগত আমাৰ মৰিগাঁও জিলাৰ বিভিন্ন অঞ্চলৰ পৰা যিসকল আজি অডিশ্যন দিব আহিছে, তেওঁলোকক আমি কিছুমান চৰিত্ৰত অভিনয় কৰিবলৈ সুবিধা দিম। উন্মোচন কাৰ্যসূচীত আজি আমাৰ উন্মোচনী কাৰ্যসূচীত অসমৰ জনপ্ৰিয় চেনেল, এণ্টাৰটেইনমেণ্ট চেনেল জোনাক চেনেলৰ কোঅৰ্ডিনেটৰ পাৰ্থপ্ৰতিম বৰুৱা উপস্থিত আছে। লগতে মৰিগাঁও ল' কলেজৰ ভাইচ প্ৰিন্সিপাল নিৰঞ্জন বৰুৱা দেৱ আছে উপস্থিত। আকৌ দূৰদৰ্শন তথা আছাম ট্ৰিবিউনৰ সাংবাদিক, জ্যেষ্ঠ সাংবাদিক ডালিম ফুকন ডাঙৰীয়া আছে উপস্থিত। জ্যোতিষ বৰ্মন, তেওঁ অসম কবি সমাজৰ প্ৰাক্তন প্ৰধান সম্পাদক আছিল, তেওঁ উপস্থিত আছে। আৰু কন্যাকন্দা শিল ইতিমধ্যে অসমত জনপ্ৰিয় হৈছে সেই ছবিখন। সেই ছবিখনৰ প্ৰযোজক পৰিচালক ডক্টৰ মাইনু দেৱী উপস্থিত আছে। লগতে আমাৰ এসময়ৰ জনপ্ৰিয় চিত্ৰাভিনেত্ৰী হেমা শৰ্মা বাইদেউ আজি এই কাৰ্যসূচীত উপস্থিত আছে। তেওঁৱে এই অনুষ্ঠানটিৰ শুভ উন্মোচন কৰিছে। ধাৰাবাহিক আদালত অভিনয়ৰ বাবে নতুন মুখৰ শিল্পীৰ বাছনি এই অনুষ্ঠানটোৰ উপস্থিত থকা মোৰ শিক্ষাগুৰু নিৰঞ্জন বৰুৱা ছাৰ, মণ্ডপৰ প্ৰিন্স কুমাৰ শৰ্মা, হেমা বাইদেউ, মণ্ডপৰ জ্যোতিষ বৰ্মন ডাঙৰীয়া আৰু ইয়াত সমবেত হোৱা ভিডিঅ' মানুহসকল, আচলতে মই এই কামৰ বাবে যোগ্য নহয়। শ্ৰীমতী অলকা কাকতিয়ে ফোনযোগে আমন্ত্ৰণ কৰিছিলে, কিন্তু মোৰ এটা কৰ্মীসকলক এটা চেলেঞ্জিং প্ৰত্যাহ্বানমূলক এটা কথালৈ আহ্বান জনাই আজি ইয়াত যিটো প্ৰথম এটা খোজ বা পদক্ষেপ তেওঁলোকে হাতত লৈছে। বহুত টেলেণ্ট আমি নিজেও বহুত জেগাত গৈ গম পাইছোঁ। চিন্তা ডিজিলেবে প্ৰথমবাৰৰ বাবে মৰিগাঁৱৰ কাৰণে, মৰিগাঁও শিল্পীৰ কাৰণে প্ৰথমবাৰৰ বাবে ইয়াত আজি
অডিশ্যন এক্টিঙৰ কাৰণে আমি সুন্দৰকৈ যাওঁ আৰু আমাৰ যিটো উদ্দেশ্য আমি আগলৈ কাম কৰিছোঁ সেই উদ্দেশ্য আৰু মৰিগাঁও জিলাৰ যিসকল টেলেণ্ট যি প্ৰতিভা সেই আগুৱাই যোৱাত সহায় কৰে এইবাৰ আমাৰ আজি আমাৰ আন এগৰাকী বন্তি প্ৰজ্বলক সন্মানীয় ডালিম ফুকন, মৰিগাঁও জিলা সাংবাদিক সন্থাৰ সন্মানীয় সভাপতি বিৰিঞ্চি কুমাৰ শৰ্মা, সন্মানীয় হেমা বাইদেউ, আমাৰ জনাক চেনেলৰ পাৰ্থপ্ৰতীম বৰুৱা, তাৰপিছত আমাৰ ডাক্তৰ বাবাৰ আভা হাকচাম ৰহস্যৰ সম্পাদক তপন